যোৱা 27 তাৰিখৰ পৰা অসমত হঠাতে কোভিড-19ৰ কেছসমূহ বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু আমি যদি চাব যাওঁ তেতিয়াহ'লে প্ৰথম জানুৱাৰী দিনাখন অসমত প্ৰতিদিনে কোভিড কেছ আছিল 150টা আৰু এই 150টাৰ পৰা বৰ্তমান কোভিড কেছ যোৱাকালি ৰাতি 844টালৈ বৃদ্ধি পাইছে। আমি যদি এই যিটো বৃদ্ধি হৈছে বা যিটো ডাবলিং ৰেট বুলি কওঁ, আমি যদি দেখা পাওঁ যে প্ৰতি দুদিনৰ মূৰে মূৰে কোনোবা ক্ষেত্ৰত এদিনতো কেছ দুগুণ হৈছে। তাৰ পৰা এটা ধাৰণা কৰিব পাৰি যে যথেষ্ট অ'মাইক্ৰন কেছ অসমত ইতিমধ্যে আহিছে, কিন্তু অ'মাইক্ৰন কোভিড-19ৰ পৰীক্ষা সম্ভৱ, কিন্তু অ'মাইক্ৰনৰ প্ৰতিটো চেম্পল পৰীক্ষা কৰাৰ কাৰণে জিনম ছিকুৱেন্সিঙত পঠাব লাগে আৰু জিনম ছিকুৱেন্সিঙত প্ৰায় 4-5 দিন সময় লাগে আৰু জিনম ছিকুৱেন্সিং হৈ ঘূৰি পোৱালৈকে কোভিডৰ যিটো পেচেণ্ট যিজন আছিল তেখেত বাই দিছ টাইম ৰিকভাৰী হয় আৰু যাক ডিষ্ট্ৰিবিউট কৰিব লাগে বা ট্ৰেন্সমিশ্যন কৰিব লাগে তাক ট্ৰেন্সমিশ্যন কৰি পেলায়। সেইকাৰণে আমি যোৱাকালি এটা সিদ্ধান্ত লৈছোঁ যে অসমত আমি প্ৰতিটো নতুন কেছকে অ'মাইক্ৰন বুলিয়ে আমি সন্দেহ কৰিম। প্ৰিজাম্পশ্যন হ'ব যে প্ৰত্যেকটো কেছেই অ'মাইক্ৰন, যদি নহয় পিছত এইটো একাডেমিক ৰিপৰ্ট হ'ব যে ঠিক আছে তেওঁৰ অ'মাইক্ৰন নাছিল, কিন্তু যিখিনি ট্ৰিটমেণ্ট হ'ব লাগে বা যিখিনি প্ৰিকশ্যন হ'ব লাগে সেইখিনি আমি প্ৰতিটো কেছকে অ'মাইক্ৰন বুলিয়ে আমি ধৰি পেলাই আৰম্ভ কৰিম। যদিও আজিৰ দিনত অসমত 9টা অ'মাইক্ৰন কেছ আমি আফটাৰ জিনম ছিকুৱেন্সিং ধৰাত পেলাব পাৰিছোঁ, কিন্তু কথাটো একেই যে গোটেইকেইটা কেছ ইতিমধ্যে তেওঁলোক সুস্থ হৈ উভতি আহিলে আমি পৰীক্ষাগাৰৰ পৰা ফলাফল পাওঁ মানে তেখেতসকল সুস্থ হৈ উঠি আহিলে। এতিয়া আমাৰ যিটো ধাৰণা, এই ধাৰণাটো হ'ল যে জানুৱাৰীৰ 20 তাৰিখৰ পিছত ই প্ৰায় যোৱাবাৰৰ যিটো হায়েষ্ট লেভেল আছিল সেইটো আছিল যোৱাবাৰৰ হায়েষ্ট লেভেল আছিলে 6536 তেনেকুৱা ধৰণৰ এটা সংখ্যা আছিলে। সব 20 তাৰিখৰ পৰা আৰম্ভ কৰি 30 তাৰিখৰ ভিতৰত আমি দ্বিতীয় ঢৌৰ পিক লেভেলটো আমি পাই যাম। তাৰমানে দ্বিতীয় ঢৌৰ পিক লেভেলটো আছিল প্ৰতিদিনে 6536 বা ডেট ৱাজ দ্য পিক। গতিকে আমি এছেছ কৰা মতে 20 তাৰিখৰ পৰা আমি পিকলৈকে যাম, বাই এণ্ড অফ জানুৱাৰী আমি পিক পাম আৰু পিকটো মই ভাবোঁ বা আমাৰ যোৱাকালি যিখন আমি গোটেইবিলাক বহিছিলোঁ আমাৰ এছেছমেণ্ট মতে দিছ টাইম পিক উইল বি মোৰ হায়াৰ। চ' যিটো যোৱাবাৰ আমি 6000 পিক দেখিছিলোঁ, ডেট পিক মাইট বি দিছ টাইম 12,000ও হ'ব পাৰে, 10,000ও হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে, কাৰণ অ'মাইক্ৰন যিটো ভেৰিয়েণ্ট এইটো খুব লাইট ভেৰিয়েণ্ট আৰু ই ফটক কৰি ইজনৰ পৰা সিজনলৈকে ট্ৰেন্সমিশ্যন হৈ যায়। সেইকাৰণে দ্য নাম্বাৰ অফ কোভিড কেছেছ উইল বি according to our in-house estimation, it will be much more than what we have seen in first and second wave. So, পৰিৱেশটোৰ লগত সংগতি ৰাখি সেইকাৰণে আমিও কিছুমান নিয়ম বা কিছুমান যি আগৰ দুটা ঢৌত আমি কৰিছিলোঁ তাতকৈ অলপ আমি পৰিৱৰ্তন কৰি আমি অনাগত দিনবিলাকত এই কোভিড-19ৰ তৃতীয় ঢৌটোক আমি সন্মুখীন হ'ব বিচাৰিছোঁ। এতিয়া প্ৰথম যিকোনো ক্ষেত্ৰতে আমি যদি দেখা পাওঁ যে কোভিড-19ৰ বিৰুদ্ধে যুঁজাৰ এটা প্ৰধান কাম হৈছে যে টেষ্টিং। যদি টেষ্টিং নহয়
তেতিয়ালে আমি মানুহক আইডেন্টিফাই কৰিব নোৱাৰো, আইসোলেশন কৰিব নোৱাৰো। So we have decided to ramp up the testing. এতিয়া যদি আপোনালোকে চাই আমি প্ৰতিদিনে 30,000 লেভেলত টেষ্ট কৰি আছিলো। Now it will go high. যি ধৰণে পেচেণ্টৰ ৰিকুৱাৰমেণ্ট আহে, maybe initially 50,000, তাৰ পিছত 1 লাখ, এই ধৰণে আমাৰ টেষ্টিংটো আমি ৰেম্প আপ কৰি প্ৰতিদিনাখনেই আমি গৈ থাকিম। এয়াৰপোৰ্ট আৰু ৰেলৱে টেষ্টিঙৰ এটা সমস্যা সদায় আহি থাকে। আমি এইবাৰ কৈছোঁ কি যে নন ভেকচিনেটেড মানুহ আৰু সিঙ্গল ডোজত যিবিলাক ভেকচিনেশ্যন হৈ আছে তেওঁলোকে কম্পালসৰিলি টেষ্ট কৰিব লাগিব এয়াৰপোৰ্টত। আৰু যাৰ 15 ইয়াৰ্ছৰ তলত আছে, যিহেতু তেওঁলোকৰ কোনো ভেকচিন নাই, সেইকাৰণে দে হেভ টু কম্পালসৰিলি টেষ্ট ইন দ্য এয়াৰপোৰ্ট এণ্ড ইন ৰেলৱে। চ' 3 কেটেগৰী মানুহে টেষ্ট কৰিব লাগিব। দোজ who have vaccinated by single dose, those who have not vaccinated at all, আৰু থাৰ্ড ডোজটো হ'ল 15 বছৰৰ তলৰ। কিন্তু ডাবল ভেকচিনেটেড মানুহক এইবাৰ আমি কম্পালসৰিলি টেষ্টিং কৰাব খোজা নাই, কাৰণ এয়াৰপোৰ্টত যিটো ৰাছ হয় সেই ৰাছটোতে ওমাইক্ৰন যিহেতু খুব স্মল এটা খুব পাতলা ভেৰিয়েণ্ট, তাত যদি 50 জন মানুহ টেষ্টিঙৰ কাৰণে একেলগে থিয় হয়, নোহোৱাসকলৰ গাটো এই ৰোগটো সংক্ৰমিত হ'ব পাৰে। চ' তেওঁলোকক আমি অহাৰ লগে লগে এখন লিফলেট দিম। আমি অহাৰ লগে লগে আমি তেওঁলোকক এখন লিফলেট দিম। সেই লিফলেটত লিখা থাকিব যে যদি আপুনি ডাবল ভেকচিনেটেড, আমি আপোনাক টেষ্ট কৰা নাই, কিন্তু আপোনালোকে ঘৰত গৈ কোভিডটো টেষ্ট কৰি ল'ব। আৰু এইবাৰ আমি হোম কিট এলাউ কৰিছোঁ। ইট ইজ নট নেচেচাৰী যে গভৰ্ণমেণ্টতহে আপোনালোকে আহি টেষ্ট কৰিব পাৰে। আজিকালি ভাৰত চৰকাৰে হোম টেষ্টিং কিট এলাউ কৰি দিছে। গতিকে কোনোবাই যদি হোম কিট কিনি আনি টেষ্টিং কৰে আমাৰ আপত্তি নাই, কিন্তু আমাৰ কথাটো হ'ল যে যদিও আপুনি ডাবল ভেকচিনেটেড, দিল্লী বোম্বাইৰ পৰা যদি আহিছে, ঘৰতে টেষ্ট কৰক বা হস্পিটালত আহি টেষ্ট কৰক, ইউ মাষ্ট টেষ্ট। নহ'লে আমি তেওঁলোকক আকৌ ফোনত সুধি থাকিব লাগিব। গতিকে আমি তেওঁলোকক অহাৰ লগে লগে উইল ডিষ্ট্ৰিবিউট এ লিফলেট যে আপোনালোকে ঘৰত গৈ টেষ্ট কৰি লওক। আৰু ৰিপৰ্টটো যদি আমাৰ হস্পিটালত আহে তো আমি ৰিপৰ্ট পাই গ'লোঁ। যদি তেওঁলোকে ঘৰত হোম কিটত টেষ্ট কৰে, 104ত ফোন কৰি বা NHM-ৰ যিটো চিটিজেন এপ আমি বনাইছোঁ, সেই এপত তেওঁলোকে কোভিডৰ ষ্টেটাছটো আপলোড কৰি দিব, যাতে আমি নেক্সট ইমিডিয়েটলি কণ্টেক্ট টেষ্টিংবিলাক আৰম্ভ কৰিব পাৰোঁ। এই কথাখিনি এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত ডাঙৰ ডাঙৰ হোৰ্ডিঙত লিখা থাকিব, আৰু ইণ্ডিভিজুৱেলি আমি তেওঁলোকক একোখন লেটাৰ একক, চিঠি একক আমি এখন তেওঁলোকৰ হাতত দি দিম, উইথ এটা চিমটম, কেনেকৈ চিমটম আহে, কাক চিমটম বুলি ধৰিব লাগে, গোটেইখিনি ইলাবৰেটলি। কিন্তু ছিংগল আৰু নন ভেকচিনেটেড চিলড্ৰেন বিল' 15 years দে হেভ টু টেষ্ট। আমি এটা গোল্ডেন ৰুল ৰাখিছোঁ যে 10 বছৰৰ বাচ্চাক আমি টেষ্ট নকৰোঁ আপ টু 10। কিন্তু এইবাৰ যিহেতু কোভিডে সৰু ল'ৰা ছোৱালীক আক্ৰান্ত কৰিছে, গতিকে আমি অকণমান সৰু বাচ্চাকো এইবাৰ আমি টেষ্ট হয়তো কৰিব লাগিব। কাৰণ এইবাৰ কোভিডত যিটো আছে, সৰু বাচ্চাক কৰিব পাৰি বা কৰিব লাগিব। এইটো 8 বছৰ হ'ব নে 7 বছৰ হ'ব, এইটো আমি দেখুৱাম। কিন্তু ওপৰ এজটো হৈছে আপ টু 15 years, আৰু 15 yearsৰ ওপৰত আজিকালি ভেকচিন ল'ব পাৰে। এতিয়া এই বছৰ যিটো কোভিড আমি দেখা দিছে, ই এটা পজিটিভ চাইন এটাও আছে যে দিছ ইজ এ লাইট ভেৰিয়েণ্ট, আৰু আজিলৈকে হস্পিটেলাইজেশ্যন ই বহুত বেছি হোৱা নাই। কিন্তু এজ দ্য ভাইৰেণ্ট মেচিয়ৰ্ড আৰু পিক
কোৱা সময়লৈকে যে হস্পিটাল নালাগিব সেইটো কোনেও গ্যাৰান্টি দিব নোৱাৰে বাট ইনিশিয়াল ডেজত অলপ হস্পিটালাইজেশ্যন কম হয় আমিও চৰকাৰৰ পৰা এবাৰ কৈছো যে আপোনালোকে ঘৰত থাকক ইউ শুড বি ইন হোম আৰু ঘৰত এজন খালি কেয়াৰ গিভাৰ থাকিব লাগে যোনে হস্পিটাল বা গভৰ্ণমেণ্টৰ লগত বা 104 ৰ লগত সম্পৰ্ক ৰাখিব পাৰে আমি এটাই কন্ডিশন দিছো যে ইউ ক্যান বি ইন হোম provided you have a caregiver জন যে নাৰ্ছ হ'ব লাগিব তেনেকুৱা নহয় এজন এটেন্ডেন্ট এজন যাতে থাকে যোনে পৰিবেশ পৰিস্থিতি হলে ফোন কৰিব পাৰে 108 মাতিব পাৰে এম্বুলেন্সত আনিব পাৰে so this time our policy will be home isolation কিন্তু home isolation হলেও আমি যাৰ ঘৰত কোভিড হৈছে তেওঁলোকলৈকে আমি এটা মেডিসিন কিট পঠিয়াম ঘৰলৈকে আৰু টেলিমেডিসিন সেৱাটো আমি যথেষ্ট এক্টিভ কৰিম আৰু যিদিনাখন তেওঁলোকৰ কোভিড টেষ্টিং হল তাৰ 7 দিনৰ পিছত আমি তেওঁলোকক নিগেটিভ বুলি ডিক্লেয়াৰ কৰিম উইদাউট টেষ্টিং তাৰমানে এবাৰ নিগেটিভ will be automatic on the expiry of 7 days যদি hospitalization নহয় একো নহয় then they will be considered as a covid negative আৰু যোন হস্পিটালতো থাকে এইবাৰ আমি ঠিক কৰিছো it will be just 5 days of hospitalization on the day 5th without testing আমি ৰিলিজ কৰি দিম unless they are serious কাবাৰ যদি অক্সিজেন কমি গৈছে তেতিয়াতো ৰিলিজ নহয় কিন্তু এসপিও যদি এটা লেভেলত থাকে অক্সিজেন যদি আমি দেখা পাওঁ যে 95 ৰ ওচৰা ওচৰি আছে আৰু কোনো symptom নাই then we will release them on the day 5th automatically তাত আৰু টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব কিন্তু যদিও 5 দিনত ৰিলিজ কৰিম তেওঁ 7 দিন ঘৰত হোম কোৱাৰেণ্টাইন হ'ব লাগিব সো এইখিনি হল আমাৰ ট্ৰিটমেন্টৰ ওপৰত দ্বিতীয়তে এইবাৰ আমাৰ যেহেতু আমি বহুত কোভিড কেছ পাম আৰু আমি হস্পিটালাইজেশ্যনটো বিচৰা নাই আনলেছ ইউ আৰ সিৰিয়াস আপুনি যদি হস্পিটালত নিজে আহে ইউ হ্যাভ টু পে ইন ফুল এইবাৰ ট্ৰিটমেন্ট যি হ'ব অন ইউজুৱেল পেমেন্ট বেসিছত হ'ব ফ্ৰী ট্ৰিটমেন্ট এভেইলেবল নাথাকিব except for the BPL patient BPL patient free পাব আৰু কোনোবা ইমার্জেন্সি এডমিশন হল হাততটো পইচা নাথাকে গতিকে তেওঁলোকক ফ্ৰী দিব কিন্তু যোনে ঘৰৰ পৰা ভাবি চিন্তি আহে তেওঁলোকে they have to pay in full free treatment will not be available কিন্তু ঘৰত থাকিলে যেটো টেলি কাউন্সেলিং হ'ব বা ঘৰত যেটো মেডিসিন যাব those will be free তানে আপোনালোকে যদি অলপমান বস্তুটো বুজি লয় গুটে কথাটো হল যে we are encouraging home isolation we are not encouraging hospitalization কাৰণ আমি বেড বিলাক নন সিরিয়াস পেশেন্টে ৰখাটো বিচৰা নাই যাতে আইসিইউ আৰু হস্পিটাল বেড আমি সিরিয়াস পেশেন্টক দিব পাৰো কেতিয়াবা হস্পিটালত বহুত মানুহ ভৰ্তি হৈ গলে আমি নন সিরিয়াস মানুহখিনিক নার্সিং হোম সিরিয়াস মানুহ আহিলে আমি নার্সিং হোমত পঠাব লাগে কিবা পঠাব লাগে however treatment to BPL population will be free of cost আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি বা আয়ুষ্মান ভাৰততো এবাৰ কোভিডৰ ট্ৰিটমেন্ট তেওঁলোকে আমাৰ যেটো ৰিইম্বাৰ্সমেন্ট মোডত পায় তেওঁলোকে তাৰো সুবিধা লাভ কৰিব পাৰিব হস্পিটালত আমি কোনো স্পেশাল ফুড তেওঁলোকক নিদিও আমাৰ হস্পিটাল যেটো ডায়েট হেতু পাব কিন্তু কোভিড কেয়াৰ সেন্টাৰত এইবাৰ আমাৰ যেটো খোৱা বুৱা হ'ব আমি স্ট্ৰংলি এডভাইস কৰিম যে আপোনালোকে ঘৰৰ পৰা আনিব আৰু নহলে সবৰ লগতে ক্যান্টিন এখন থাকিব আপোনালোকে ক্যান্টিনৰ পৰা খোৱাটো কিনি লব গুটেই কেটা কোভিড কেয়াৰ সেন্টাৰৰ লগতে পেকেট ফুড থাকিব which will be available on profit কাৰণ আমাৰ খোৱাটো it will be hospital diet গতিকে হয়তো বহুতৰ পছন্দ নাহিব সেই কাৰণে ক্যান্টিনখন থাকিব বাট আমি ভাবো যে ঘৰৰ পৰা নিউট্ৰিশিয়াস হোম কুক ফুড will be much better
এইখিনি হ'ব আমাৰ ট্ৰিটমেণ্ট ছাইডত যে হোম আইচলেশ্যন 104ত জনাব টেলিকনফাৰেন্সিং ছেটিং হ'ব ঘৰলৈকে আমি বিনামূলীয়াকৈ মেডিচিন পঠাম হস্পিটালত যদি সিৰিয়াছ হৈ আহে বা বিপিএল হয় এটো ফ্ৰী ট্ৰিটমেণ্ট থাকিব কিন্তু যদি অপচনেল হস্পিটালাইজেশ্যন যে মোৰ বহুত ভয় লাগিছে আমি হস্পিটালত থাকো that will be on payment আৰু এনেও পেইং কেবিনত যি সকল থাকিব it will be fully on payment this time আমাৰ কারফিউ আজিৰ দিনত 11:30 পৰা চলি আছে সো আজিৰ পৰা অহা কালিৰ পৰা আজি এসডিএম এ নোটিফিকেশন দিব অহা কালিৰ পৰা কারফিউ হ'ব 10টা বজাৰ পৰা 6 বজালৈকে দোকান পোহাৰ কোনোবাই 9:30 টো বন্ধ কৰিব পাৰে 9:45 টো বন্ধ কৰিব পাৰে ডিপেন্ডিং অন এমপ্লয়ী খিনি কেনেকে ঘৰত গৈ পাব পাৰে কোনোবাই যদি কয় যে নহয় মোৰ এমপ্লয়ী খিনি ঘৰতে থাকিব হোটেলতে থাকিব দে ক্যান রান আপ টু 9:30 9:45 কিন্তু যিজনে খাব তেও ঘৰত ঘুৰি যাব লাগিব সো এভৰিথিং টুগেদাৰ আমি দোকানী বা ৰেষ্টুৰেণ্ট ওনাৰক এডভাইস কৰিম যে ডু নট ডিলে বিয়ন্ড 9:30 কাৰণ গুৱাহাটীৰ যিকোনো জায়গাত যাবৰ কাৰণেতো আধা ঘণ্টা সময় লাগিব সো এটা খুব ইম্পৰ্টেন্ট এইবাৰ আমি আনিছো আৰু এটো অলপমান টাফ মেজাৰ হয় এটাটো মাস্কখন আমি আজিৰ পৰা কৈছো যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে যদি একেবাৰে ব্ল্যাটেন্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশন কৰিব গতিকে মাস্কটো আমি কম্পালসৰি হিচাপে আমি ৰাখিছো যে মাস্কটো সকলোৱে পিন্ধিব লাগিব এটা আমি সিদ্ধান্ত লৈছো যে হোটেল ৰেষ্টুৰেণ্ট সিনেমা হল কোটো সৰকাৰি কাৰ্যালয় কোটো নন ভ্যাকসিনেটেড মানুহ আহিব নোৱাৰিব ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে বাহিৰত ভ্যাকসিনেশনৰ সাৰ্টিফিকেট দেখুৱাব লাগিব দিছপুৰত সচিবালয়ত যেতিয়া আহিব গেটতে ভ্যাকসিনেশন সাৰ্টিফিকেট দেখুৱাব লাগিব সিঙ্গল ডোজ নহয় ডাবল ডোজ মলত যাবৰ কাৰণেও কমপ্লিট ভ্যাকসিনেশন লাগিব এক্সেপ্ট হস্পিটাল বাকি সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুললি ভ্যাকসিনেটেড লাগিব যদি আপুনি ফুললি ভ্যাকসিনেটেড নহয় তেতিয়ালে হস্পিটালক বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে আৰু হোটেল মল ৰেষ্টুৰেণ্টত এটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন সোমোৱাৰ আগতে ভ্যাকসিনেশন সাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰিলে যদি আমাৰ চেকিংত নন ভ্যাকসিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায় সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid 25,000 suppose etia tajot konoba ahile manujonok ami nokoro onar jonok kori manujonor logot ami kotha na pato kan manujonok amar mote apuni khumaboi nidibo jodi non vaccinated manu hoy আৰু এইটোৱে বহুত মানুহক এফেক্ট নকৰে মই ভ্যাকসিনেশন ফিগাৰটো দিম আপোনালোকক এটো লৈ পেলাই দেখাত যদিও ভয়ংকৰ যেন লাগিছে একচুয়ালি ইট মে নট ইনক্লুড মেনি পিপল ভ্যাকসিনেটেড বুলি কলে আমি ডাবল ভ্যাকসিনেশন বুজাও আৰু সৰকাৰি কাৰ্যালয়টো নন ভ্যাকসিনেটেড এমপ্লয়ি 15 তাৰিখৰ পৰা নাহিব কিন্তু নাহা মানে এটো ছুটি নহয় নো ওয়ার্ক নো পে থাকিব মানে তেওঁলোকে যে নাহিব তেওঁলোকে এনেকুৱা নহয় যে ভালে হল বন্ধ হৈ গল তেওঁলোকে সেই দিনটো দৰমাহা নাপাব প্ৰথমতে আমি ক্যাজুয়াল লিভত এডজাস্ট কৰি দিম আৰু ক্যাজুয়াল লিভৰ পিছত আৰ্ন লিভত এডজাস্ট কৰি দিম তাৰ পিছত নো ওয়ার্ক নো পে হৈ যাব মিনিং দিয়াৰ বাই সবে যাতে 15 তাৰিখৰ আগতে ভ্যাকসিনেশনটো লৈ লয় পজিটিভলি যদি মই ক'ব খুজো যে 15 তাৰিখৰ আগতে ভ্যাকসিন লোৱাটো কম্পালসৰি কোনো সৰকাৰি কাৰ্যালয়ত যাব নোৱাৰিব সিনেমা হলত যাব নোৱাৰিব মলত যাব নোৱাৰিব কোটো যাব নোৱাৰিব অকল তেওঁলোকে
হস্পিটালতহে আহিব পাৰিব উইদাউট ভেকচিনেশ্যন, কাৰণ সেইটোতো মানুহৰ ইমাৰ্জেঞ্চি। বাকী স্কুল কলেজ চবতে নন ভেকচিনেটেড কোনো যাব নোৱাৰিব। আৰু এইটো আমি খুব টাফ কৰি ইমপ্লিমেণ্ট কৰিম। দোকান পোহাৰত নন ভেকচিনেটেড, মলত গ'লে 25,000 হ'ব, সৰু পাণ দোকানত গ'লে 1,000 হ'ব, তেনেকৈ এটা কেটেলগ এটা থাকিব। চবেইটো 25,000 নহ'ব। চৰকাৰী অফিচত যদি কোনোবা আহে তেতিয়াহ'লে তেওঁলোকে আমাৰ যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট তেখেত ৰেছপনচিবল হ'ব। মুঠতে নন ভেকচিনেটেড মানুহ কোনো এইবাৰ আহিব নোৱাৰিব। মিটিং, সভা, বিয়া চবতে নন ভেকচিনেটেড পিপল আৰ নট এলাউড ইন ভিউ অফ দ্য পজিশ্যন। কাৰণ আমাৰ হস্পিটেল বেড নাই। ইমান মানুহ যদি ফটক কৰি অমাইক্ৰন চবৰ গাত যাব, গতিকে আমি বিচৰা নাই যে নন ভেকচিনেটেড মানুহ এতিয়া অসমত থাকিব লাগে। এভৰিবডি শুড ভেকচিনেটেড। মটৰচাইকেলত যদি কোনোবাই পিলিয়ন ৰাইডিং কৰে, ভেকচিনেটেড মানুহে পিলিয়ন ৰাইডিং কৰিব পাৰিব। গাড়ীত যদি উঠিব খোজে, ভেকচিনেটেড মানুহে গাড়ীৰ পেছেঞ্জাৰ হ'ব পাৰিব। চিটি বাছত অকল ভেকচিনেটেড মানুহে যাব পাৰিব। 15 তাৰিখৰ পৰা নন ভেকচিনেটেড মানুহৰ কাৰণে এক প্ৰকাৰ কাৰফিউ লগাই দিয়া হৈছে। খালি হস্পিটালতে নিজৰ ঘৰত থাকিব পাৰিব, হস্পিটালত আহিব পাৰিব 15 জানুৱাৰীৰ পৰা। কাৰণ এটাতো সময় দিব লাগিব, গতিকে 15 জানুৱাৰীৰ পৰা এইটো আমি কৰিছোঁ। মই আহি যাম, বহুত নহয়, মই লাষ্টলৈকে আহিম। হা, ডাবল ভেকচিনেটেড, ফুললি, এটা পাৰ্চিয়েলি ভেকচিনেশ্যনৰ কথা নাই। পাব্লিক বিয়াই সভাই 200 জন মানুহ থাকিব পাৰিব বা কেপাচিটি অফ দ্য হলটোৰ 50%। এতিয়া আমি হুইচ এভাৰ লেছ অৰ বিগাৰ আমি কোৱা নাই। আমি কৈছোঁ যে যদি কোনোবা ডাঙৰ হল এটা হয়, তাৰ 50% এটেণ্ডেঞ্চ পাব। সে শংকৰদেৱ কলাক্ষেত্ৰত ইট উইল বি 500 to 600। কিন্তু যদি নৰ্মেল বিবাহ বাহৰবিলাকত যিহেতু তাত 200 মানুহ নধৰে, গতিকে তাত 50% 100 হৈ যাব। চ' ইট উইল বি জাষ্ট 50% টোটেল কেপাচিটি। কিন্তু চিনেমা হলত যদি ফুললি ভেকচিনেটেড মানুহ আহে, আমি কেপাচিটি লগোৱা নাই এতিয়াও, 100 থাকিব। কিন্তু বিয়া, সভা, ফাংচন, মিটিং এইবিলাকত হ'ব 50% অফ দ্য কেপাচিটি অফ দ্য হল। এইটো আমি অহাকালিৰ পৰা ইমপ্লিমেণ্ট হ'ব। চুলাই যিটো ভাটি, সেইটোৰ পৰা বহুত সংক্ৰমণ হয়। DC আৰু SP সকলে এইটো এনচিয়ৰ কৰিব যাতে চুলাইৰ ভাটি গধূলি নচলে। এনেইতো এইটো ইলিগেলি, নিয়মতে চলিবই নালাগে। এনেকৈ ক'লে লাগে যেন চলাৰ অনুমতি আছে নেকি, বাট গোয়িং বাই দ্য ৰিয়েলিটি অফ দ্য লাইফ আমি এইটো এনচিয়ৰ কৰিছোঁ যে ইভিনিঙত যাতে কোনো চুলাই ভাটি নাথাকে। আৰু যেতিয়া গৈ দেখাই পাব চিলাই ভাটি এখন আছে বুলি, ডেফিনেটলি এখন দিনতো নচলাৰ ব্যৱস্থা কৰিব লাগিব। সেইটো এটা এক্সাইজৰ দায়িত্ব। কিন্তু হেল্থ পইণ্ট অফ ভিউৰ পৰা কোনো ইলিচিট চুলাই লিকাৰ বা চুলাই ভাটিৰ কাম আমি গধূলি খুলিব নোৱাৰিব। স্কুল গোটেই অসমতে অহাকালিৰ পৰা ক্লাছ 5লৈকে স্কুল বন্ধ থাকিব। All school up to class 5 will be closed down, entire Assam. Private, public, so up to 30th January. 30 January. LP school completely বন্ধ থাকিব up to class 5. গুৱাহাটীত বন্ধ থাকিব up to class 8. অসমত ক্লাছ 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব up to class 8. হেল্থ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব, ছাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে, ডিব্ৰুগড়ত কেছ বাঢ়িলে,
হেলথ ডিপাৰ্টমেণ্টে ডিচিক নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8লৈকে বন্ধ কৰক চ' বিগিন উইথ ক্লাছ 5 কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8লৈকে বন্ধ কৰিব আৰু যি 9-10 খোলা থাকিব আৰু 11 9-10-11ৰ ক্লাছ সপ্তাহত আধা দিন হ'ব ৰোটেশনেল বেচিছত 12টো এজ ইউজুৱেল থাকিব তেওঁলোকৰ পৰীক্ষা আছে 9-10-11 এইটো সপ্তাহত ৰোটেশনেল বেচিছত চলিব তাৰনে এজনে এটা ক্লাছে 3 দিন পাব so 9 will be 3 din 10 will be 10 days 11 will be 3 days but 3 বা 4 days যেটো এডুকেশন ডিপার্টমেন্টে ঠিক করে 50% বুলি কলে যেটো পড়িব কিন্তু 12 will be full class 12 and তার উপৰত পুরা ক্লাস থাকিব ইঞ্জিনিয়ারিং মেডিকেল কলেজ টেকনিক্যাল ইনস্টিটিউশন will run as usual তাতে কোনো রেস্ট্রিকশন নাই 9ৰ পৰা 11লৈকে 9-10-11 ৰোটেশনেল চলিব অহাকালি শিক্ষা বিভাগে তাৰ ডিটেইল গাইডলাইন দি দিব 9-10-11 আমি এইটো বিচাৰিছো যে ৰোটেশনেল চলক যাতে স্কুলখনত ভৰ্তি হৈ না যায় ষ্টুডেন্ট আজি যদি 9 আহিছে অহাকালি 10 আহিব হা টাইম তো এডুকেশন ডিপার্টমেন্টে যেটো নরমাল স্কুল আওয়ার্স হবো এডুকেশন ডিপার্টমেন্টে নোটিফিকেশন ইস্যু করিব যে 9 কোনবারে আহিব 10 কোনবারে আহিব এটু এতিয়ালৈকে 30 জানুৱাৰী উইথ এফেক্ট ফ্রম ডে আফটার টুমৰো কালি এডুকেশন ডিপার্টমেন্টে নোটিফিকেশন দিব পৰখিৰ প্ৰায়টো লাগিব কিন্তু ক্লাস 5 লৈকে যেটো বন্ধ এটো ফ্রম টুমৰো লাগি যাব গুৱাহাটীত ক্লাস 8লৈকে যেটো বন্ধ এটো অহাকালি লাগি যাব এতিয়া ইয়াৰ উপৰিও আমি কেইটামান সৰু সৰু আৰু ৰেস্ট্ৰিকশন লাগিব যে আমি এতিয়া ৰেষ্টুৰেন্ট বিলাকত আৰু বাস বিলাকত 50% সিটিং ক্যাপাসিটি কৰা নাই আমি ফুল কৰিছো খালি ষ্টেণ্ডিং নহব ৰেষ্টুৰেন্টটো 100% আহিব পাৰিব টু দা সিটিং ক্যাপাসিটি বাসটো মানুহ বহিব পাৰিব আপ টু দা সিটিং ক্যাপাসিটি নাইট সুপার আমি এলাউ কৰিছো নাইট সুপার কারফিউ হলেও চলিব পাৰিব আৰু নাইট সুপাৰৰ কাৰণে প্ৰত্যেক ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে অকল নাইট সুপাৰৰ মানুহখিনিয়ে টেক এৱে খোৱা লবৰ কাৰণে হোটেলত বহি ৰাতি খাব নোৱাৰিব টেক এৱে লবৰ কাৰণে কেইখনমান ৰাস্তাই ৰাস্তাই দোকান তেওঁলোকে এলাউ কৰি দিব কিন্তু তাৰ ওপৰত টেক এৱে লব পাৰিব বহি খাব নোৱাৰিব আমি মিছাত ৰখিলো আমনিক ৰখিলো পেকেট বনোৱা থাকিব আমাক পেকেট দি দিব টেক এৱে হে পাব তাতে বহি পেলাই খাব নোৱাৰিব হে টেক এৱে দিবৰ কাৰণে ৰাস্তা দোকান খোলা থাকিব নাইট সুপাৰ কাৰণে এতিয়া আমি ইন্টাৰ ডিস্ট্ৰিক্ট আদিও খোলা থাকিব মানে ইন্টাৰ ডিস্ট্ৰিক্টত কোনো ধৰণৰ বন্ধ নাথাকিব অটো আলাও থাকিব অটোটো পুৰা প্যাসেঞ্জাৰ উঠিব নোৱাৰিব সিটিং ক্যাপাসিটি যি ধৰণে পারমিট আছে সিটিং ক্যাপাসিটিৰ ওপৰত নোৱাৰিব কিন্তু প্যাসেঞ্জাৰ গুটে বিলাক ভ্যাকসিনেটেড হ'ব লাগিব ইভেন নাইট সুপাৰো যে মই কৈছো চলিব পাৰিব ভ্যাকসিনেটেড মানুহক লৈহে চলিব পাৰিব যদি নন ভ্যাকসিনেটেড মানুহ আমি প্যাসেঞ্জাৰ দেখা পাও বাছৰ মালিকে 25000 টকা ফাইন দিব লাগিব মানুহজনে নহয় কাৰণ আমি কৈছো যে আপুনি নুঠাবই ইউ শুড ৰিফিউজ স্ট্যান্ডিং প্যাসেঞ্জাৰ আমি কোনো ক্ষেত্ৰতে দিয়া নাই বাকি এতিয়া মই আহিছো মেইন যেটো পাৰ্ট হেতু হল যে ভ্যাকসিনেশন আপোনালোকে যদি চাব খুজে তেলে দেখিব যে এইবাৰ আমাৰ গুটে এফৰ্টটো হৈছে অন ভ্যাকসিনেশন
কাৰণ আমি গোটেই পৃথিৱীৰ পৰিৱেশটো পৰ্যালোচনা কৰিছোঁ আৰু ওমাইক্ৰন প্ৰতিহত কৰাৰ কোনো ষ্ট্ৰেটেজিয়ে ছাজেষ্ট হোৱা নাই মানে এতিয়ালৈকে কোনো ছাকচেছ হ'ব পৰা নাই যে আমি কণ্টেইনমেণ্ট মেজাৰ লৈ ওমাইক্ৰন ৰখাম সেইটো হোৱা নাই বেষ্ট ইন ওমাইক্ৰন যে বেমাৰটো হ'লেও যাতে পানী লগা পৰ্যায়ত থাকি যায় ই যাতে প্ৰগ্ৰেছন নকৰে ডেট ইজ দ্য বেষ্ট কোৰ্চ অফ একশ্যন আৰু তাৰ কাৰণে আমাৰ হাতত অস্ত্ৰ কি ভেকচিনেশ্যন এতিয়া আপোনালোকে যিটো মোক ভেকচিনেশ্যনৰ কথা সুধিছে আজিৰ মুহূৰ্তত প্ৰত্যেক মুহূৰ্তত অলপ অলপ বদলি হৈ থাকে আজি এই ষ্টেটমেণ্টটো আমি ৰেডি কৰা সময়লৈকে অসমত ভেকচিন পোৱা মানুহৰ সংখ্যা হ'ল 3 ড'জ ব্যক্তি নহয় পিছত মই ব্যক্তিটো বনাই দিম 3,85,43,557 ড'জ ভেকচিন আমি দিছোঁ বা ড'জ মানে ব্যক্তি নহয় 3,85,00,000 লগভগ ড'জ আমি দিব পাৰিছোঁ এটা ব্যক্তি কিমান ইয়াত হ'ল যিটো ফাৰ্ষ্ট ড'জ ভেকচিন লৈছে সেই সংখ্যাটো আমি আহি পাইছোঁ 2,23,41,000 আপোনালোকে পেপাৰলৈকে যায় মানে গধূলিলৈকে ইট উইল বি 2,24,00,000 এগেইনষ্ট দ্য টাৰ্গেটেড পজিশ্যন অফ 2.37 lakhs বুলি আপোনালোকে ক'ব পাৰে 2.17 হ'ল অৰিজিনেল 20 lakhs হ'ল যিটো 15 to 18 years so 2.37 যদি আমি পাই যাওঁ we can say that we are fully vaccinated আৰু আমি যদি আৰু সকলো ঠিকে থাকে তেতিয়ালে আমি এই মাহত এই ফিগাৰটো আমি পাই যাম কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং জিলাত দুৰ্ভাগ্য এডাল্ট ভেকচিনেশ্যন টাৰ্গেট খালি আমাৰ যেটো 15 পৰা 18 এটো যেটো নতুন ব্যৱস্থা 20 লাখ মানুহক আমি দিব লাগিব আমি জানুৱাৰী মাহৰ ভিতৰত ফাৰ্ষ্ট ড'জ উইল বি কমপ্লিটেড আদাৰৱাইজ আমি কমপ্লিট কৰিছো if the new directioner কাৰণেহে আমি ৰখিছো otherwise we have completed এতিয়া হক সেকেন্ড ড'জ যত গুটে গণ্ডগোলটো লাগি আছে সেকেন্ড ড'জটো লোৱা মানুহৰ সংখ্যা হ'ল 1,62 lakhs তাৰমানে লগভগ 40 লাখ মানুহে 2,17 যদি আমাৰ টাৰ্গেট হয় মই 15 to 18 বছৰটো বাদ দিছো 2,17 মাইনাস 1,62 লাখ so 55 লাখ মানুহে সেকেন্ড ড'জ লোৱা নাই আৰু এই যিমান মই ৰেষ্ট্ৰিকশনৰ কথা কলো it will be virtually applicable on 55 lakhs of population জুনে এতিয়া সেকেন্ড ড'জ লোৱা নাই বহুতে কব আমাৰ সময় হোৱা নাই 42 লাখ মানুহৰ অলৰেডি সময় হৈ গৈছে আৰু 15 তাৰিখ আহে মানে সকলোৱে সময় হৈ যাব গটিকে আজিৰ পৰা মই ৰাইজক সহায় বিচাৰিম মই তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিম যে ইউ কাম এণ্ড জাষ্ট টেক দ্য ভেকচিন সেকেন্ড ড'জ ফাৰ্ষ্ট ড'জ more or less লৈছে কাৰ্বি আলং আৰু বৈঠালাংশু পশ্চিম কাৰ্বি আলঙত অলপ সমস্যা আছে আমি যুজি আছো কিন্তু otherwise everybody has taken the first dose এতিয়া ফাৰ্ষ্ট ড'জ লোৱা সকলে যদি সেকেন্ড ড'জটো লৈ লয় অসমত ওমাইক্ৰনৰ এফেক্ট ইমান নপৰিব ভাৰতৰ হিচাপত we are maintaining a very good number কাৰণ আমি almost 70% ত আমি চলি আছো যদি Indian statistics say we are in the top 5 bracket but it is not a question of statistics etia statistics are live na ito manuhor jibon chabo lagibo statistic to aru eta baruni point lobo pare kinu manuhor jibon to jibone he karone ami statistics sunbai kobo pare je India 70 you are also 70 why you are so harsh kinu ami ei karone harsh hobologia hoise because Omicron that is the only option to save people there is no other option eto BOP thakibo aru without vaccination Omicron can be fatal
But with vaccination, বেমাৰটো হ'ব, but it will be somewhere lighter. সেইকাৰণে আমি ভেকচিনেশ্যনত গুৰুত্ব দিছোঁ 15 পৰা 18 বছৰৰ ল'ৰাৰ ক্ষেত্ৰত মই যিখিনি নীতি কৈছোঁ এইখিনি প্ৰযোজ্য নহয় কাৰণ তেওঁলোকৰতো ডিউ হোৱা নাই গতিকে এই যেটো মই কৈছোঁ যে নন ভ্যাকসিনেটেড মানুহ আহিব নোৱাৰিব যাব নোৱাৰিব it will be applicable only for those যাৰ অলৰেডি পিৰিয়ডটো এক্সপায়াৰি কৰিছে গতিকে আপোনালোকে ক'ব পাৰে যে 55 লাখৰ 45 লাখ মানুহ এক্সপায়াৰি কৰিছে 10 লাখ এক্সপায়াৰি কৰা নাই গতিকে সেই 10 লাখ মানুহৰ ক্ষেত্ৰতো আমি নৰম হৈ থাকিম কিন্তু বাকিৰ ক্ষেত্ৰত উইল বি ষ্ট্ৰং নালাগে অকল দ্বিতীয় পালি ললে এতিয়া মই আহিলাম একেলগে গোটেইখিনি আমি যিমান প্ৰশ্ন আছে আপোনালোক কৰি থাকিব এতিয়া আহিলে প্ৰিকশনাৰী ডোজ আমাৰ কাৰণে এটো খুব ইম্পৰ্টেন্ট যে আমাৰ সিনিয়ৰ সিটিজেন খেনিক যাতে সকলক যাতে আমি থাৰ্ড ডোজ দিব পাৰো আপোনালোকে এটা কথা চাব যে কোভিডৰ যেটো সেকেন্ড ওয়েভত উই লষ্ট around 5,000 people তাৰ এটা কাৰণো আছে অকনমান সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ কাৰণে আমি পোষ্ট কোভিডত ঢুকুৱা মানুহবিলাককো কোভিড বুলিয়ে লৈছো but nevertheless we lost 5,059 people প্ৰথম ঢৌৰ আৰু দ্বিতীয় ঢৌৰ মাজত এটা মৃত্যুৰ হাৰটো যথেষ্ট বেছি আছিল কাৰণ ডেল্টা ভেৰিয়েন্ট আছিল but we manage at 1.26 আৰু overall যদি চাব যায় Assam is one of the lowest mortality state যদি আপুনি চাব যায় গুটেইখিনি by statistics but again পৰিসংখ্যাটো কোনো লাভ নাই এজন মানুহৰ মৃত্যু মানেও মৃত্যু এইবাৰ আমি মৃত্যুটো বচাব পাৰিম যদি সবেই 2 ডোজৰ ভ্যাকচিন লয় আৰু আমাৰ সিনিয়ৰ সিটিজেন সকলে যদি প্ৰিকশনাৰী ডোজটো লয় 10 তাৰিখৰ পৰা আমি অসমত আনুষ্ঠানিকভাৱে প্ৰিকশনাৰী ডোজটো দিয়া আৰম্ভ কৰিম আপোনালোকৰ যদি মনত আছে যে যোৱা বছৰো আমি ভ্যাকচিন আৰম্ভ কৰিছিলো আই থিংক ফ্ৰম দা 10th or 16 জানুৱাৰী সো লগভগ এক বছৰ পিছত we are starting the third dose of vaccination আমি প্ৰথম অসমত ভ্যাকচিন আৰম্ভ কৰিছিলো 16 জানুৱাৰী সো জানুৱাৰী মাহতে we are doing এইবাৰ আমি এটা কথা কৈছো যে ফ্ৰন্টলাইন ষ্টাফক যোৱাবাৰ আমি ভ্যাকচিন দিওতে 3 মাহ লাগিছে লাহে লাহে নাহে আমি বহি থাকো নাৰ্সকল বহি থাকে আৰু তাত এটা বহুত ডাঙৰ কথা হয় কি যেতিয়া 3 জন আহে 10 জন নাহে বটলটো 7 ডোজ পেলাই দিব লাগে তেতিয়া মানুহে আকৌ আমাক ক্ৰিটিসাইজ কৰে যে ভ্যাকচিনেশন আপোনালোকৰ ইয়াত ওয়েস্টেজ হৈছে এইবাৰ আমি কৈছো যে পুলিশ টিচাৰ আশাকৰ্মী সকলো যেটো ফ্ৰন্টলাইন ষ্টাফ যি সকল ডিক্লেয়াৰ হৈছে তেওঁলোকে 1 ফেব্ৰুৱাৰী আগতে ভ্যাকচিন লবই লাগিব নহলে 1 ফেব্ৰুৱাৰী পে স্লিপ নবনিব 1 তাৰিখৰ আগতে ভ্যাকচিনেশন লৈ পেলাব লাগিব কাৰণ আমি তেওঁলোকৰ জীৱন বচাবৰ কাৰণে আমি কষ্ট কৰি আছো আকৌ আমি পিছত ঘুৰি থাকিব লাগে আৰু কিমান খোজ কাৰিব আশা এএনএম গৈ they are also getting fatigue আজি এবছৰত যিমান কষ্ট কৰিছে নাৰ্স বাইদেউ সকল আশা বাইদেউ সকল আমি আগবাঢ়ি গৈ ভ্যাকচিনেশন সেন্টাৰত ভ্যাকচিনটো ললে তেওঁলোকৰ লাইফটো ইজি হৈ যায় নহলে আপোনালোকে দেখিছে আপোনালোকে ফটো দিয়ে যে বক্স লৈ নদীৰ মাজেদি পথাৰৰ মাজেদি ফটোটোৰ কাৰণে ভাল কিন্তু মানুহ কেইগৰাকীৰ কষ্ট কিমান হেতু আপোনালোকে অনুভৱ কৰিব পাৰে থাৰ্ড ডোজ আৰু যি সকল সিনিয়ৰ সিটিজেন আছে সেই সকলে সেকেন্ড ডোজ প্ৰিকশনাৰী ডোজ আফটাৰ এক্সপায়াৰি অফ 9 মান্থস ফ্ৰম দা সেকেন্ড ডোজ লব পাৰিব গতিকে 10 তাৰিখে তেওঁলোকৰ কাৰণে আমি খুলি দিম কিন্তু ভাৰত চৰকাৰৰ নিৰ্দেশ যে 39 উইকস or 9 মান্থস হ'ব লাগিব ফ্ৰম দা সেকেন্ড ডোজ হেতু মিলাই পেলাই তেখেতসকল আহিব তাৰ মানে আজি জানুৱাৰী যদি যি সকলে মাৰ্চত সেকেন্ড ডোজ লৈছিলে এপ্ৰিলৰ 10 লৈকে হা এপ্ৰিলৰ 10 তাৰিখৰ আগত যি সকলে সেকেন্ড ডোজ লৈছিলে তেওঁলোকে আহিব পাৰিব ফৰ দা প্ৰিকশনাৰী কিন্তু এপ্ৰিলত আমি জাস্ট আৰম্ভ কৰিছিলো সবৰ কাৰণে কাৰণ মই ভাবো যে
আমাৰ প্ৰিকশ্যনাৰী ড'জবিলাক জানুৱাৰী মাহৰ লাষ্টতহে পিক আপ ল'ব বাট নেভাৰডিলেছ তেওঁলোকে আহিলে আমি অলৰেডি কোভিড ভেকচিনেশ্যন চেণ্টাৰত কৈ দিছোঁ যে প্ৰিকশ্যনাৰী ড'জ আমাৰ দিব লাগে উই হেভ এ ষ্টক অফ 80 lakhs ভেকচিন গতিকে গোটেইকেইটা কেটেগৰী 15 to 18 প্ৰিকশ্যনাৰী ড'জ লেফ্ট অভাৰ ছেকেণ্ড ড'জ আৰু ফ্ৰণ্টলাইন ষ্টাফ গোটেইবিলাক মিলিও দিবৰ কাৰণে উই হেভ এ গুড ষ্টক অফ ভেকচিন উই মাষ্ট বি গ্ৰেটফুল টু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ এণ্ড আৱাৰ হেল্থ মিনিষ্টাৰ ডেট উই হেভ এ ষ্টক অফ 80 lakhs ভেকচিন এজ অফ নাও গতিকে আমাৰ ফালৰ পৰা আপোনালোকক এইখিনি ক'বলগীয়া আছিল এজন এজনকৈ প্ৰশ্ন আৰু এটা মই সৰু এটা উদগনিৰ কথা এটা কৈ দিছোঁ ভেকচিনেশ্যন প্ৰগ্ৰেমটো চলি থকালৈকে আমাৰ ANM বাইদেউসকলক আমি প্ৰতি মাহত 1500 টকাকৈ দৰমহাৰ লগত এক্সট্ৰা দিম জানুৱাৰী ফেব্ৰুৱাৰী ভেকচিনেশ্যনটো কমপ্লিট 10 ড'জ বাকী থাকি গ'ল বেলেগ কথা লাৰ্জলি ভেকচিনেশ্যনটো কমপ্লিট নোহোৱালৈকে এমাহো লাগিব দুমাহো লাগিব পাৰে 3 মাহো লাগিব পাৰে উইল গিভ দেম 1500 পাৰ মান্থ বেচিকেলি আপ টু 31st March আশা ফেচিলেটৰ আৰু ভেকচিন ভেৰিফায়াৰ দুজন আৰু কাম কৰে লগত তেওঁলোকেও ভেকচিন ভেৰিফায়াৰ আৰু আশা ফেচিলেটৰেও 1500 টকা প্ৰতি মাহত চৰকাৰৰ পৰা ইনচেন্টিভ পাব ঠিক আছে আৰু আশা কৰ্মী সকলে 1000 টকা প্ৰতি মাহত ভেকচিনেশ্যন পাব 500 টকা কৰি ভেকচিন সুপাৰভাইজাৰ সকলে 1500 এখন লিষ্ট ওলাব কিন্তু মোৰ অৰ লেছ আশা বাইদেউসকলে প্ৰতি মাহত 1000 ANM সকলে 1500 পাব বাকি কেটেগৰীখিনি চৰকাৰে নটিফাই কৰি দিব লামসাম এইটো বাট আপ টু 31 মাৰ্চ কাৰণ আমি 3 মাহত আমি এইটো চেছ কৰিব লাগিব বহুত ৰখি থাকিব নোৱাৰো এতিয়া আপোনালোকৰ যি প্ৰশ্ন আছে এজন এজনকৈ কৰি থাকক মই সকলোকে উত্তৰ দিম ৰত্নদীপ আজা ৰত্নদীপ এক মিনিট মই সবকে উত্তৰ দিম আই হেভ টাইম ৰত্নদীপ বাট জেনেৰেলি অসমত এতিয়া 2000ৰ ওপৰত ICU বেড আছে গতিকে আমি প্ৰয়োজন হলে জেনেৰেল ICUৰ পৰা কোভিড ICUলৈকে কনভাৰ্ট কৰিব পাৰিম আৰু ইয়াৰ ভিতৰত কোভিড কেয়াৰ চেণ্টাৰবিলাক আমি ধৰা নাই আমাৰ প্ল্যান আছে এই মাহৰ ভিতৰত উইল ক্ৰিয়েট 25000 ফেচিলিটি ফৰ দ্য ইন কোভিড কেয়াৰ চেণ্টাৰ নট ইন হস্পিটাল অলৰেডি আজি ৰয়েল গ্লোবেলত আৰম্ভ হ'ব 25,000 additional hospital bed in COVID care center, but not with oxygen. Oxygen concentrator thakibo, but ekebare jito proper hospital bed nohoy. These are bed in COVID care center. So by and large, Assam is we have 5,000 oxygen concentrator with us. Generally, we have a very good adequate oxygen supply also at this moment. So logisticor pra amar kono problem nai we have 25,000 every day it will be created that today 1,000 will be added so by the time COVID get peaks we will have 25,000 hospital bed ami ebar ব্যবস্থা কি কৰিছো সৰকাৰৰ বহুত বেছি খৰচ হৈ যায় কাৰণে আমি এটা স্টিমুলেশন কৰিছো যে অহা সপ্তাহত আমাক কিমান বেড লাগিব আমি কিমান বেড এক্টিভ কৰো নেক্সট উইকত কিমান লাগিব So on a stimulation model, we can go up to 25,000 additional bed. ৰাইজৰ ইমানে কথা যে BPL সকলে ফ্ৰী পাব আদাৰ যিসকল পেশেন্ট আছে আমাৰ সৰকাৰী চিকিৎসালয়ৰ যেটো কনসেশন এটা যেটো ৰেট থাকে সেই ৰেটত চিকিৎসা ল'ব পাৰিব which is very cheap না 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 আমাৰ আমি যেটো কষ্ট বুলি কৈছো আমাৰ গুৱাহাটী মেডিকেলত যাতে এডমিশনত 5 টকা ৰাতি হস্পিটাল বেডত 20 টকা মেডিসিন টেডিসিনত 200-300 টকা ইমানে যেটো কোভিড কেয়াৰ চেণ্টাৰত আমি বেডত পইচা নলওঁ অকল আমি কৈছো কি যে
মই একদম বুজাই দিছোঁ ইয়াত কি হয় ককটেইল লাগে ৰেমডিচিভিৰ লাগে বহুত হাই কষ্ট মেডিচিন লাগে চৰকাৰী দামটো কম হয় গতিকে আমাৰ মেডিকেল বা ডিস্ট্ৰিক্ট হস্পিটালত গ'লে চৰকাৰী যিটো ৰেট সেই ৰেটটো তেওঁলোকে দিব লাগিব কিন্তু বিপিএলৰ কাৰণে দিব নালাগে আৰু কোনোবা ইমাৰ্জেন্সি পেচেণ্ট যায় পকেটত পইচাৰ কথাটো তেতিয়া পাতিব নোৱাৰে সো ইমাৰ্জেন্সি পেচেণ্টকো আমি ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্টটো কৰি দিম আৰু কোভিড কেয়াৰ চেণ্টাৰসমূহতো ফ্ৰী অফ কষ্ট থাকিব অক্সিজেন কনচেণ্ট্ৰেটৰো ফ্ৰী অফ কষ্ট থাকিব মেডিচিনো ফ্ৰী অফ কষ্ট থাকিব কিন্তু খোৱাটো মেডিকেলৰ ডায়েট পাব গতিকে বহুত মানুহে খোৱাটো কমপ্লেইন কৰিব যে আমাৰ মেডিকেলৰ ডায়েটটো ৰোগীৰ কাৰণে হয় কোভিড কেয়াৰ চেণ্টাৰত যিমান মানুহ যায় সব ৰোগী নহয় অলপ ভয়ত যায় আদাৰৱাইজ তেওঁলোক সুস্থ মানুহ গতিকে তেওঁলোকৰ কাৰণে বাহিৰত কেণ্টিন এখনো থাকিব আৰু ঘৰৰ পৰা খোৱা বস্তু লৈ আহিব পাৰি এতিয়া আমাৰ হিচাপত যদি আমি নৰ্মেল নিয়মত গৈ থাকিলেহেঁতেন আমাৰ 15 ফেব্ৰুৱাৰীত হ'লহেঁতেন নৰ্মেল নিয়মত যদি ডেইলি 40,000 কৈ আমি গৈ আছিলোঁ এতিয়া আমি আশা কৰিছোঁ যে 15 তাৰিখৰ ভিতৰত এটলিষ্ট 50% যি 55 লাখে লোৱা নাই তাৰ 50% হৈ যাব 100% ভেকচিনেশ্যনৰ কাৰণে জানুৱাৰী মাহটো আমি ৰখিব লাগিব নহয় মাক দেউতাকৰ লগত যোৱাখিনিতো ভালে থাকিব কাৰণ মাক দেউতাকৰ আশীৰ্বাদেই যথেষ্ট ইয়াতে ঘূৰা ঘূৰি কৰি থকা সকলৰহে বিপদ আছে যিসকলে মাক দেউতাকৰ ওচৰত গৈছে দে উইল কাম বেক সেফ ইয়াতে যিসকল ঘূৰা ঘূৰি কৰি আছে তেওঁলোকৰহে লাগাৰ সম্ভাৱনা কাৰণ কোভিডটো গুৱাহাটীত আছে গাঁৱত এতিয়াও কোভিডটো স্প্ৰেড হোৱা নাই মাক দেউতাকসকল গাঁৱতে আছে গতিকে গাঁৱত গৈ থাকি অহাটোৱে অলপ কমাবহে কিন্তু যিসকলে গাঁৱত যোৱা নাই ইয়াতে আছে গুৱাহাটীত তেওঁলোকৰ কাৰণে ডেফিনেটলি কোভিডটো প্ৰতিদিনে বাঢ়ি আছে আমি আজি যিখিনি ৰেষ্ট্ৰিকশ্যন দিছোঁ সেইখিনিয়ে তাতকৈ ওপৰটা হা 200 ক'লো নহয় যে মেক্সিমাম 200 নহ'লে হলটোৰ আধা মুকলি ঠাইটো ডিচি সকলে এতিয়াতো কোনো পলিটিক্যাল ৰেলী আদি অসমত এতিয়া নহয় কিন্তু ইণ্ডিপেণ্ডেন্স ডেটো ৰিপাব্লিক ডে হ'ব সেই দিনটোৰ পৰিৱেশ চাই জিলা উপায়ুক্তই সিদ্ধান্ত ল'ব আৰু যদি কিবা ইয়াৰ ভিতৰত ধৰ্মীয় উৎসৱ আহে আমি জিলা উপায়ুক্তসকলক কৈছোঁ যে আপোনাৰ জিলাৰ কোভিড পৰিস্থিতি চাই আপুনি সংখ্যাটো নিয়ন্ত্ৰিত কৰিব এতিয়াৰ পৰা ৰাজনৈতিক দলৰ এনেও ৰেলী নাই অকল চৰকাৰী প্ৰগ্ৰামখিনি বাদেতো অসমতো এতিয়া ৰেলীৰ কোনো কথাও নাই যদি পৌৰসভাৰ ইলেকশ্যন হয় তেতিয়াহে ৰেলীৰ কথা আহিব ব্ৰেথ এনালাইজাৰটো এনেকৈহে মাৰে দূৰৰ পৰা মই না নিজে চাইছোঁ এইটো ঘূৰি অহা বস্তু নহয়তো মই এনেকৈ এই বস্তুটো ইমান সেইকাৰণে মই ৰাতি চাইছোঁ এনেকৈ আগুৱাই দিয়ে আৰু তাত ফুকায় এনেকৈ শুহি নলয় সেইটো ফুকায়হে গতিকে তাৰ লগত কোভিডৰ কোনো সম্পৰ্ক নাই পুলিচজনৰ হ'ব পাৰে পুলিচজনৰতো 3 ড'জটো ভেকচিন সেইকাৰণে আমি ল'ব দিছোঁ এইটোৰ পৰা কোনো মদ খোৱা মানুহৰ কোনো গাড়ী চলাব নোৱাৰিব সেইবিলাক এক্সকিউজ নাই সেইটো চলি থাকিব সেইটো অসমৰ বহুত মানুহে এইটোক সমৰ্থন দিছে আৰু আপোনালোকে জানি ভাল পাব যে আজিলৈকে এক্সিডেণ্ট হোৱা নাই তেনেকৈ নহয় প্ৰথম কথাটো এনেকুৱা এই যে আমি কষ্টৰ কথাটো কৈছোঁ কিয় কৈছোঁ তাৰমানে কিছুমান মানুহে ভয় খাই হস্পিটেলত আহি হস্পিটেলৰ বিচনাখনত তেওঁলোকে বহি থাকে সিৰিয়াছ পেচেণ্টজনক আমি হস্পিটেলত দিব নোৱাৰোঁ সেইকাৰণে আমি এই ব্যৱস্থা এইকাৰণে লৈছোঁ কাৰণ আমাৰ মতেদি এইবাৰ হস্পিটেলাইজেশ্যনো বহুত হ'ব আমি এই ব্যৱস্থাখিনি এইকাৰণে কৰিছোঁ যাতে নন সিৰিয়াছ মানুহ হস্পিটেলত নাহে দিল্লীটো একেটাই নিয়ম সবতে একেটা নিয়ম কৰিছে যে নন সিৰিয়াছ পেচেণ্টক এতিয়া এডমিশ্যন নিদিয়ে আমি এডমিশ্যন নিদিও শব্দটো নকৈ পেলাই আমি অলপ ভাল কৰি কৈছোঁ যে ঠিক আছে আপোনালোক আহিলে কিন্তু অলপ খৰচ কৰিব লাগিব যাতে মানুহ নহা হয় কথাটো হ'ল এইটো কিন্তু বেটাৰ শব্দটো আছিল যে নন সিৰিয়াছ পেচেণ্ট উইল নট বি এডমিটেড কিন্তু অসমত টান কথা ক'লে অলপ ভালো নালাগে মানুহে বেয়া পায় সেইকাৰণে সেই শব্দটোকে মই অলপ ঘূৰাই পেলাই কৈছোঁ
যে আপোনালোক আহিলে কিন্তু যোৱাবাৰ দৰে ফ্ৰী নাপাব, অকণমান খৰচ কৰিব লাগিব, যাতে মানুহ নাহে। আজি মইতো লগত এইটো শব্দৰ কৈয়ে দিলোঁ যে চিৰিয়াছ পেচেণ্টক আমি ফ্ৰী ট্ৰিটমেণ্ট কৰিম, BPLক ফ্ৰী ট্ৰিটমেণ্ট কৰিম। আৰু কষ্ট লৈ অসমৰ হস্পিটেলত কোনো মানুহে সমস্যাৰ সন্মুখীন নহয়। আমি যদি 1 টকা লওঁ 100 টকা আমি বেছিকৈ দিয়ে পঠাওঁ। মানে অসমত ভেকচিন নোলোৱা মানুহৰ সংখ্যা ক'ত আৰু আমি ক্লিয়াৰলি জানো। ৱেষ্ট কাৰ্বি আলং আৰু গোসাইগাঁও চাব ডিভিজনৰ 6-7খন গাঁৱক বাদ দি বাকী সকলোৱে বাই এণ্ড লাৰ্জ ভেকচিন লৈছে। কিছুমানে মেডিকেল চাৰ্টিফিকেট এলাৰ্জি লৈ ঘূৰি আছে, বা দিজ আৰ ভেৰি মাইনৰিটি পিপুল, ভেৰি মাইক্ৰস্কপিক। আৰু এটা কথা টু আৱাৰ ক্ৰেডিট ক'ব লাগিব যে অসমৰ মাইনৰিটি মানুহ সকলোৱে ভেকচিন লৈছে। অসমত কোনো ৰিলিজিয়াছ মাইনৰিটিৰ পৰা ভেকচিন ৰেজিষ্টেঞ্চ এবাৰ নাছিলে। ইটছ এণ্ড এভৰিবডি হেজ টেকেন ভেকচিন। ক'ৰবাত যদি আৰু কমিউনিকেশ্যনৰ কাৰণে আমি যাব পৰা নাই, এইটো বেলেগ কথা। বাট আমাৰ ইলেকশ্যনৰ চেঞ্চাছ মতে আপুনি যদি চাই, কেইদিনমান আগতে ভোটাৰ তালিকা ওলালে, ভোটাৰ তালিকাতকৈ আমাৰ ফাৰ্ষ্ট ড'জ ভেকচিন বেছি আছে। অকণমানটো চাওক, ক'ভিড হৈ গ'লে যেতিয়া গোটেই মানুহখিনি ক'ভিডত আহি যায়, আৰু ক'ভিডৰ ডিউটি যিহেতু সি PPE কিটত থাকে, 8 ঘণ্টাতকৈ বেছি ডিউটি কৰিব নোৱাৰে, আমাক ষ্টাফ বেছি লাগে। ক'ভিডত নন ক'ভিড মানুহখিনিৰ কষ্ট অলপ হয়, সেইটো আপুনি ৰুলড আউট কৰিব নোৱাৰে। কিন্তু এতিয়া আমাৰ লাহে লাহে মেডিকেল কলেজবিলাকত, হস্পিটেলবিলাকত ছিষ্টেমবিলাক ডেভেলপ কৰিলে যে ক'ভিড ৱাৰ্ডটো অলপ দূৰত, ক'ভিড ICUটো বাহিৰত। সেইকাৰণে মই ভাবোঁ যে ফাৰ্ষ্ট আৰু ছেকেণ্ড ৱেভতকৈ থাৰ্ড ৱেভত এই কষ্টটো অলপ কম হ'ব, কিন্তু একেবাৰে নহ'ব বুলি আমি ক'ব নোৱাৰোঁ। এতিয়ালৈকে আমি ৰেষ্ট্ৰিকশ্যন কৰা নাই। আমি তেওঁলোকক ছিটিং কেপাচিটিত ৰাখিব দিছোঁ, কিন্তু এটা সময় আহিলে হয়তো আমি 50% বা বন্ধ এনেকুৱালৈকে যাব লাগিব। কিন্তু যিহেতু প্ৰথমতে তেওঁলোকৰে ইকনমিক ক্ষতি হয়, তেওঁলোকে যদি অকল ডাবল ভেকচিনেটেড মানুহক জিম কৰোৱাই থাকে, ছুইমিং কৰোৱাই থাকে, আমি এতিয়ালৈকে ৰেষ্ট্ৰিকশ্যন দিয়া নাই। কিন্তু যদি তেওঁলোকে ছিংগল ভেকচিনেটেড মানুহক আনি কৰায়, they have to pay fine of 25,000 rupees. তীৰ্থস্থানতো আজিলৈকে সেইটোৱে যে ডাবল ভেকচিনেটেড মানুহ আৰু ডাবল ভেকচিনেশ্যন মানুহে এতিয়া কামাখ্যা মন্দিৰতো যদি কোনোবা আহে ডাবল ভেকচিনেশ্যনতহে আহিব। 6ৰ পৰা 10টালৈকে আমি এতিয়ালৈকে ৰেষ্ট্ৰিকশ্যন অনা নাই। 6ৰ পৰা 10টালৈকে তেওঁলোকে কৰিব পাৰিব, কিন্তু ভোগালী মেলাটো আমি বিচাৰিম যে ভেকচিনেটেড মানুহে আহক। মানে গোটেই এইবাৰ যদি আপোনালোকে ব্যৱস্থাটো চাই, যিহেতু ভেকচিন লৈ থাকিলে মৃত্যু নহয়, বেমাৰটো হ'ব, মানুহৰ মৃত্যু নহয়, সেইকাৰণে আমি ভেকচিনেটেড মানুহখিনিৰ বহুত বেছি বাধা আমি ক্ৰিয়েট কৰা নাই। দিলে গম পাব যে ভেকচিন লৈ থকা মানুহখিনিয়ে ইমান কষ্ট ফিল কৰা নাই। ICMR লাহোৱাল ইজ ইউজিং আমাক জনাই দিয়ে যে এইটো আমি সন্দেহ কৰিছোঁ, কিন্তু একেবাৰে হয় শব্দটো নকয় যেতিয়ালৈকে জিনম ছিকুৱেঞ্চিং নাহে। But this is a good test, আৰু মই ভাবোঁ যে it is a matter of time, it will be approved. আৰু এতিয়া হপায় হেৰি কাৰণেও কিট ওলাইছে নেকি, ওমাইক্ৰন ধৰাত। তো এতিয়া আমি টেণ্ডাৰ কৰি আছোঁ টু দ্য টাটা হেজ ইনভেণ্টেড এ কিট, য'ত আপুনি জিনম ছিকুৱেঞ্চিং নকৰাকৈও ওমাইক্ৰন ধৰাত পেলাব পাৰে। চ' টাটা MD চেক বুলি এইটো ওলাইছে, আমি টেণ্ডাৰত যাম। গতিকে সেইটোত দি দিলে আমি প্ৰত্যেকটো কেছে ওমাইক্ৰন নে কি গমো পাই যাম। চ' জিনম ছিকুৱেঞ্চিং উইল নট বি ৰিকুৱাৰ্ড। কিন্তু এইবিলাক যোৱা 7 দিনৰ ডেভেলপমেণ্ট, সেইকাৰণে আমি অহা কালি বা পৰহি টেণ্ডাৰত যাম, গৈ পেলাই আমি কিছু কিনিম। কিন্তু মোৰ কথাটো একেই, ওমাইক্ৰন নে COVID-19 জানি লাভ নাই এবাৰ হোৱাৰ পিছত। ঘৰতো পাৰিব, হস্পিটেলতো আহিব পাৰিব। কোনোবাই যদি ঘৰত আহিব, হস্পিটেল 200 টকা ঠিক কৰিছেনে? মাৰ্কেটত পায় এইটো কিমান টকা? মাৰ্কেটৰ এইটো প্ৰাইভেট মাৰ্কেট। দাম বেছি ল'লে ঘৰত নকৰিলে হস্পিটেলত আহি গ'লে হ'ল, আৰু আমিও চকু নজৰ ৰাখিম। মানে দুটা অপশ্যন আছে, ঘৰতো আছে, হস্পিটেলতো আছে। আমাৰ আগৰ দৰে গুৱাহাটীত আমি টেষ্টিং চেণ্টাৰবিলাক মুকলি কৰি দিম। 60টা যিটো আমাৰ টেষ্টিং চেণ্টাৰ থাকে আমি অপেন কৰি দিম ৱাৰ্ডে ৱাৰ্ডে। কোনোবাই ঘৰতো কৰক, হস্পিটেলতো কৰক, হ'ব।